মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ আজি সকলোৰে তোমালোকৰ পৰীক্ষা ভাল হৈছে কালিলৈ যেহেতু এনভাইৰনমেন্টাল সায়েন্স VSC 3 আছে সেইখন ভালকৈ পঢ়া আৰু মই যিবোৰ ভিডিও দিছো তোমালোকে সকলোখিনিয়ে চাবা তাতে গোটেই বস্তুখিনি কিন্তু সিলেবাস ওয়াইজ সব পয়েন্ট ওয়াইজ দিয়া আছে অকল এটা ভিডিওতে গোটেইখিনি বস্তুখিনি নোপোৱা ইউনিট ওয়াইজ মই কেইবাটাও ভিডিও বনাইছো ইংলিশ মিডিয়াম অসমীয়া মিডিয়ামত গতিকে গোটেইখিনি বস্তু চালে তোমালোকৰ ক্লিয়াৰ কাট হ'ব আৰু লগত যি কিতাপ আছে নিজৰ লগত সেই কিতাপখিনি অলপ ৰিডিং কৰিবা আৰু যেহেতু তোমালোকৰ 40 মাৰ্কছৰ পেপাৰ হ'ব 5 মাৰ্ক 12 মাৰ্কছ বা খুব বেছি 16 মাৰ্কছ হ'ব যদি ইউনিভাৰ্সিটিয়ে ঠিক কৰি দিয়ে গতিকে ইমান চিন্তা কৰিবলগীয়া কথা নাই অলপ কমকৈ পঢ়িলৈ হ'ব বৰ বেছি লং কোৱেশ্চন তোমালোকৰ নাহে মিলাই সকলোৱে পঢ়াচোন এতিয়াও যদি কিবা টপিকৰ ওপৰত তোমালোকৰ কনফিউজ থাকে মোক জনাবা মই চেষ্টা কৰিম তোমালোকক সহায় কৰিবৰ কাৰণে এতিয়া কেবাজনো ষ্টুডেন্টে তোমালোকে মোক কৈ আছিলা যে AEC তোমালোকৰ যিখন ইংলিশ ল্যাঙ্গুৱেজ এণ্ড কমিউনিকেশ্যন স্কিলৰ ওপৰত ভিডিও দিবলৈ অলৰেডি মই কিন্তু এই পেপাৰখনৰ ওপৰতো ইউনিট ওয়াইজ তোমালোকৰ প্ৰত্যেকটো ইউনিটৰে কোৱেশ্চন ওয়াইজ কমপ্লিটলি মই ভিডিও বনালো গতিকে কিমান পাইছা মই নাজানো গতিকে যদি কোনোবাই নাই পোৱা ভিডিওখিনি চাবা আৰু যদি বেলেগ কিবা টপিকৰ ওপৰত লাগে স্পেশাল কোনটো ইউনিটৰ ওপৰত কোনটো টপিকৰ ওপৰত লাগে তেনেকৈ কৈ দিলে মই বনাবলৈ সুবিধা হ'ব আৰু তোমালোকৰো সুবিধা হ'ব তেতিয়া ভালকৈ যিটো বস্তু তোমালোকে নাই পোৱা হেতুৰ ওপৰত মই বনাব পাৰিম আৰু মই নিজে ভাবি এতিয়া তোমালোকক যেটো 4th ইউনিটৰ ৰিপোৰ্ট ৰাইটিংৰ ওপৰত কেইটামান মই ষ্টাডি মেটেৰিয়েল শেয়াৰ কৰি দিছো তোমালোকৰ যাৰ কিতাপ আছে সকলোটো পাইছাই যদি কাবাৰ ওচৰত কিতাপো নাই তেতিয়া তেওঁলোকে এই বস্তুখিনি তোমালোকে লৈ ল'ব পাৰা কাৰণ তোমালোকৰ যিকোনো টপিক এটাৰ ওপৰত তোমালোকৰ ৰিপোৰ্ট ৰাইটিং কৰিবলৈ আহে গতিকে কেনেকৈ ৰিপোৰ্ট ৰাইটিং কৰিবা তাৰ আইডিয়াটো পাবৰ কাৰণে কেইটামান ৰিপোৰ্ট ৰাইটিংৰ মডেল তোমালোকৰ মাজত মই শেয়াৰ কৰি দিছো এইখিনি তোমালোকে চাই লবাচোন আজি তোমালোকৰটো পৰীক্ষা আছে আজি নালাগে পিছত তোমালোকে চাই লবা এতিয়া চোৱা যেটো তোমালোকৰ টপিক দিছে ইয়াত ৰিপোৰ্ট অন দা ৰিসেন্ট কলেজ উইক held at your college week celebration at college ডিব্ৰুগড় October 7 2018 এটখিনি তোমালোকৰ ডিটেইলছ মই পঢ়ি নিদিও এখিনি তোমালোকে মিলাই লবা পঢ়ি যাবা এনেকুৱা ধৰণে লিখিব পাৰা নেক্সট ৰিপোৰ্ট অন দা ফ্ৰেছমেন সোশ্যাল celebration 2018 held in your college কেনেকৈ লিখিবা বস্তুখিনি আইডিয়া ললে তেনেকুৱা ধৰণৰ লিখিবলৈ আহিলে টপিকত তোমালোকে লিখিব পাৰিবা এখিনি চাই লবা তাৰ পাছত আহিব পাৰে ৰিপোৰ্ট অন দা ৰোড কনষ্ট্ৰাকচন অফ ইয়োৰ লোকেলিটি poor condition of convoy roads গতিকে কেনেকুৱা ধৰণে হ'ব তোমালোকৰ যদি লোকেলিটিত কিবা ৰাস্তা বেয়া হৈ আছে ৰাস্তা বেয়াৰ ওপৰত কেনেকুৱা ধৰণৰ এটা ৰিপোৰ্ট লিখিবা হে তাৰ আইডিয়াটো তোমালোকক ইয়াত ৰিপোৰ্ট ৰাইটিংত দিয়া হৈছে অলপ নিজে মিলাই ইয়াৰ পৰা চাই লৈ তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা বা নহলে এনেকুৱা ধৰণৰ আহিব পাৰে এই ৰিপোৰ্ট অন দা অবজাৰভেশন অফ এনভাইৰনমেন্টাল ডে অন দা 5th of June in your college গতিকে এনভাইৰনমেন্টাল ডেটো কেনেকৈ সেলিব্ৰেট কৰিছা তাৰ ওপৰতো তোমালোকে লিখিব পৰা নোট হেতু দিয়া হৈছে যেটো সকলো এনভাইৰনমেন্টাল ডেটো সেলিব্ৰেট কৰে লগতে এনেকুৱা ধৰণে আহিব পাৰে প্ৰিপেয়াৰ এ নোট অন দা অবজাৰভেশন অফ দা ইন্ডিপেন্ডেন্স ডে এট ইয়োৰ কলেজ দিস ইয়াৰ তোমালোকে কলেজত নিজৰ কলেজৰ নামটো কেতিয়াও নিদিবা এলফাবেটিক্যালি ABC দিবা যিকোনো কিবা এলফাবেট বা কোডত লিখিবা আৰু নিজৰ কলেজৰ নামটো কেতিয়াও এনেকৈ ৰিপোৰ্ট ৰাইটিংত মেনশন নকৰিবা যেহেতু এনেকুৱা ধৰণৰ ৰিপোৰ্ট তোমালোকৰ 2019 চনৰ পেপাৰত আহি গৈছে ঠিক তেনে ধৰণে 2022 চনতো এনেকুৱা ধৰণৰ ৰিপোৰ্টৰ ওপৰত আহিছে গতিকে এনেকুৱা ধৰণৰ ৰিপোৰ্ট তোমালোকে চাবা এখিনি মই তোমালোকৰ মাজত শেয়াৰ কৰি দিছো তাৰ পাছত তোমালোকৰ এই ৰিপোৰ্ট ৰাইটিংৰ ওপৰত এনেকুৱা ধৰণৰ কিটামান কোৱেশ্চন হ'ব পাৰে হোৱাট ইজ ৰিপোৰ্ট ৰাইটিং হোৱাট আৰ দা পইণ্টছ অন শুড ৰিমেম্বাৰ while preparing a good report what is report explain the steps involved in report writing prepare a report on the award ceremony held in your college after the college week গতিকে এনেকুৱা ধৰণৰ কিছুমান বস্তু অলৰেডি এই কোৱেশ্চনখিনি মই টপিক ওয়াইজ মই তোমালোকৰ মাজত শেয়াৰ কৰি থৈছো যদিও কোনোবাই পোৱা নাই চাবা আৰু বেলেগ টপিকৰ লগত যদিও লাগে মোক জনাবা মই তোমালোকক চেষ্টা কৰিম সহায় কৰিবলৈ এটা যেহেতু তোমালোকৰ সিলেবাসখন 4টা ইউনিট হেতু অলৰেডি কৈছোৱে আকৌ তোমালোকক মই কথাখিনি কৈ গৈছো মনত পৰিবৰ কাৰণে যেটো 4টা ইউনিট আছে প্ৰতিটো ইউনিটৰ পৰা 20 মাৰ্কছ কে আহিব এটা প্ৰথম ইউনিটটোত তোমালোকৰ কমিউনিকেশ্যন থিওৰি এণ্ড টাইপছ আছে তাত যিটা টপিক আছে থিওৰি এণ্ড কমিউনিকেশ্যন টাইপছ অফ মোড অফ কমিউনিকেশ্যন ভাৰ্বেল আৰু নন ভাৰ্বেল স্পোকেন এণ্ড ৰিটেন বেৰিয়াৰ্ছ এণ্ড ষ্ট্ৰেটেজিজ ইন্টাৰপাৰ্সনেল এণ্ড গ্ৰুপ কমিউনিকেশ্যন এই টপিকখিনি তোমালোকে প্ৰথম ইউনিটটোত পঢ়িব লাগিব আৰু তাত 20 মাৰ্কছ আছে তাৰ পাছত যেটো 2 নম্বৰ ইউনিট আছে তাত স্পোকেন স্পিকিং স্কিলৰ ওপৰত আছে ডায়লগ আছে গ্ৰুপ ডিসকাশন আছে ইফেক্টিভ কমিউনিকেশ্যন আছে মিস কমিউনিকেশ্যন আছে ইন্টাৰভিউ আছে গতিকে এইটো টপিক তোমালোকৰ এই টপিকখিনি তোমালোকৰ 2 নম্বৰ ইউনিটটোৰ স্পিকিং স্কিলত অন্তৰ্ভুক্ত হৈ আছে
তাৰ পিছত যেটো 3 নম্বৰ ইউনিট আছে ৰিডিং এণ্ড আন্ডাৰষ্টেণ্ডিং তাত ক্লোজ ৰিডিং কম্প্ৰিহেনশন সামাৰি পেৰাগ্ৰাফিং এনালাইসিস এণ্ড ইন্টাৰপ্ৰিটেশন এইখিনি বস্তু তোমালোকৰ লাগিব তাৰ পাছত যেটো 4 নম্বৰ ইউনিট আছে 4 নম্বৰ ইউনিটত ৰাইটিং স্কিলৰ ওপৰত আহিব ডকুমেন্টিং ৰিপোৰ্ট ৰাইটিং মেকিং নোটস লেটাৰ ৰাইটিং এইখিনিৰ ওপৰত আহিব আৰু ইয়াত তোমালোকৰ 20 মাৰ্কস আছে গতিকে তোমালোকৰ 20 কে মাৰ্কস কে 4টা ইউনিট আছে আৰু প্ৰতিটো ইউনিটৰ পৰা সমান মাৰ্কস আহিব এটা মাৰ্কসটো কেনেকুৱা ধৰণে আহিব তোমালোকৰ তলৰ ফালে ফাইনেল এক্সামৰ 80 মাৰ্কসৰ কিন্তু কেনেকুৱা ধৰণৰ আহিব মডেলটো তোমালোকৰ দি দিছে দেখিছাই যে ফাৰ্স্ট ইউনিটৰ পৰা 4টা শৰ্ট কোৱেশ্চন আহিব 5 * 4 5 নম্বৰকে থাকিব 4টা কোৱেশ্চন ঠিক তেনে ধৰণে 2 নম্বৰ ইউনিটৰ পৰা 4টা কোৱেশ্চন আহিব শৰ্ট এনসাৰ টাইপ 5 মাৰ্কস কে থাকিব আৰু 4টা 4টা হ'ব 3 নম্বৰ ইউনিটটো 4 নম্বৰ ইউনিটটো গতিকে তোমালোকে যিকোনো এটা কোৱেশ্চন বৰ বেছি দীঘলকে জনাৰ প্ৰয়োজন নাই ম্যাক্সিমাম তোমালোকৰ 5 মাৰ্কসই আহিব 5 মাৰ্কসৰ কিন্তু এটা ইউনিটৰ পৰা তোমালোকৰ কি হ'ব 4 মাৰ্কস কে তোমালোকৰ 5 মাৰ্কস কে আহিব এটা ইউনিটৰ পৰা 4টা কোৱেশ্চন হ'ব গতিকে তোমালোকে সেই তেনেকুৱা মডেলত পঢ়িবলৈ চেষ্টা কৰা আৰু যিসকলৰ এই পেপাৰখনৰ কিবা টপিক যদি বুজিবলৈ বাকি আছে তোমালোকে মোক জনাবা মই তোমালোকক চেষ্টা কৰিম সহায় কৰিবৰ কাৰণে যেহেতু মই ইউনিট ৱাইজ কেইবাটাও ভিডিও বনালো যিসকলে পাইছাটো ভাল কথা যিসকলে নাই পোৱা তোমালোকে সাৰ্চ কৰিলে পাবা চাবা আৰু যিটোৱে বুজি নোপোৱা মোক আগতীয়াকৈ জনাই দিবা মই চেষ্টা কৰিম তোমালোকক সহায় কৰিবলৈ ধন্যবাদ